নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন আজি কুকৰাঝাৰত বিটিসি বিধানসভাত অনুষ্ঠিত হৈছে অধিৱেশন 12 বজাৰ লগে লগে আনুষ্ঠানিকভাৱে অধিৱেশনৰ শুভাৰম্ভণি হৈছে এয়া প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অনুষ্ঠিত হৈছে বিধানসভাৰ অধিৱেশন বাজেট অধিৱেশনক লৈ কুকৰাঝাৰত কটকটীয়া নিৰাপত্তা আৰু তাৰ মাজতে আজি ৰাজ্যপালৰ ভাষণেৰে এয়া আৰম্ভ হৈছে বাজেট অধিৱেশন পোনপটীয়া সম্প্ৰচাৰ কুকৰাঝাৰৰ পৰা আগবঢ়াইছো অসমৰ মাননীয় ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয় ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিৰোধী দলৰ দলপতি শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াসকল আৰু মাননীয় বিধায়কসকল দিছপুৰৰ অসম বিধানসভাৰ মূল সদনৰ বাহিৰত অনুষ্ঠিত হোৱা এই প্ৰথমখন ঐতিহাসিক বৈঠকলৈ আপোনালোক সকলোকে আদৰণি জনাইছো অসম বিধানসভাৰ সোণোৱালী ইতিহাসত নজিৰ স্থাপন কৰি সৰ্বপ্ৰথমবাৰৰ বাবে দিছপুৰস্থিত মূল অধিৱেশনস্থলী সদনৰ পৰিৱৰ্তে বড়োলেণ্ডৰ বিধানসভা কক্ষত অনুষ্ঠিত হোৱা অসম বিধানসভাৰ এই বৈঠকলৈ আপোনালোক সকলোকে আদৰণি জনাইছো এই ঐতিহ্যমণ্ডিত স্থানত মিলিত হ'বলৈ সন্মতি প্ৰদান কৰি বিধানসভাৰ এই অধিৱেশন আহ্বান কৰাৰ বাবে মই মহামান্য ৰাজ্যপাল ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো বিধায়িনী প্ৰক্ৰিয়াক জনসাধাৰণৰ আৰু অধিক সমীপলৈ লৈ যোৱা দূৰদৰ্শী দৃষ্টিভংগীৰে কোকৰাঝাৰত এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ দিয়া পৰামৰ্শৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো দিছপুৰৰ বিধানসভা কক্ষৰ বাহিৰত বিশেষকৈ কোকৰাঝাৰত বিধানসভাৰ বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দূৰদৰ্শী দৃষ্টিভংগী আৰু পৰামৰ্শৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো এয়া এক ঐতিহাসিক পদক্ষেপ যিয়ে জনসাধাৰণক বিধানসভা আৰু বিধায়কসকলৰ ওচৰলৈ লৈ যাব বিটিসি বিধানসভাত অসম বিধানসভাৰ বৈঠক অনুষ্ঠিত কৰিবলৈ সুবিধা প্ৰদান কৰাৰ লগতে এই ঐতিহাসিক অধিৱেশনৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰি দিয়াৰ বাবে বিটিসিৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী বৰ্মন বড়ো ডাঙৰীয়া আৰু বিটিসি বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত কাতিৰাম বড়ো ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল এতিয়া মই মাননীয় আমাৰ গভৰ্ণৰ শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়াক আজি ইয়াত নিজৰ ভাষণটো দাঙি ধৰিবলৈ মই অনুৰোধ জনালো मैं सम्मानीय हमारी गवर्नर आचार्य डांगरिया जी को आचार्य महोदय जी को आज अपना अभिभाषण देने के लिए मैं अनुरोध करता हूं असम विधानसभा के माननीय अध्यक्ष महोदय सर कॉफी सर भाषणर कॉपी এটা লাগিছিল माननीय मुख्यमंत्री असम मंत्री परिषद के माननीय सदस्यगण असम विधानसभा के माननीय सदस्यगण तथा इस गौरवशाली सदन के माननीय सदस्यगण कोकराझार में आयोजित आज का यह सत्र अभूतपूर्व और ऐतिहासिक है विधानसभा और बजट सत्र को राज्य की राजधानी के बाहर पहली बार आयोजित किया जा रहा है लोकतंत्र और जवाबदेही की संस्कृति की दिशा में यह एक महत्वपूर्ण रचनात्मक कदम है जिसमें विधानमंडल को राज्य के अन्य हिस्सों में आम लोगों के नजदीक लाया जा रहा है सरकार आपके द्वार के बाद यह अब विधानमंडल आपके द्वार की दिशा में एक युगांतकारी कदम है मैं असम विधानसभा के बजट सत्र 2025 के अवसर पर आपके समक्ष बहुत ही विनम्रता के साथ उपस्थित हुआ
मैं आप सभी को हार्दिक बधाई और शुभकामनाएं देता हूं। यह सत्र हमारी यात्रा में चिंतन मंथन करने, चुनौतियों पर विचार विमर्श करने और हमारे इस प्रिय राज्य असम के भविष्य के लिए एक दूरदर्शी रोड मैप तैयार करने का एक महत्वपूर्ण अवसर है। सम गच्छध्वम सम बद्धध्वम सम ओमरांसि जानताम देवा भागम यथा पूर्वे संजानाना उपासते। एक साथ चलो, एक साथ बोलो, अपने मन को सामंजस्य में रखो, जैसे प्राचीन काल के देवता अपने साझा उद्देश्य में एकजुट थे। अथर्ववेद का यह उद्धरण सामूहिक एकता और सहयोग की एक बहुत ही सुंदर अभिव्यक्ति है, जो लोकतंत्र के आदर्शों को पूरी तरह दर्शाता है, जहां शासन का साझा उद्देश्य सद्भाव और सभी नागरिकों के सामूहिक कल्याण पर आधारित है, जो हमारी सरकार के समान है। असम के लोगों का अटूट विश्वास और भरोसे के साथ हमारी सरकार को सद्भाव, प्रगति और समृद्धि के युग को ले जाने के लिए एक प्रतिबद्ध है। मुझे पक्का विश्वास है इस सत्र के दौरान जो चर्चाएं होंगी एवं निर्णय लाए जाएंगे, वे असम को एक जीवंत, समावेशी और दूरदर्शी राज्य में बदलने की नींव को और मजबूती प्रदान करेंगे, जो हमारे नागरिकों की आशा आकांक्षाओं को पूरा करेगा। असम हमेशा से अपनी महानता, ज्ञान और बोध एवं साहस की भूमि रही। हमें पुराण ग्रंथों और प्राचीन शास्त्रों में एक भारत के इतिहास में असम की प्राचीनता के मजबूत स्रोत मिलते हैं। कामरूप और प्रागत ज्योतिषपुर के शक्तिशाली साम्राज्यों ने हमारी सभ्यता को एक आकार दिया और उसी तरह कोच और अहोम राजवंशों ने हमारी विरासत को समृद्ध किया। मां कामाख्या के आशीर्वाद से लेकर श्री श्री शंकर देव और श्री माधव देव के आध्यात्मिक मार्गदर्शन तक असम शक्ति और सांस्कृतिक प्रतीक रहा है। लाचित बरफुकन की बहादुरी और बुलंदी हमें अपनी भूमि की रक्षा और उत्थान के हमारे कर्तव्य की याद दिलाती है। आज हमारी सरकार इन खोए हुए गौरवोज्वल इतिहास को पुनर्जीवित करने और हमारे उस अतीत का भविष्य निर्माण करने के लिए काम कर रही है, जिस अतीत ने हमें सम्मानित किया था। असम अब देश और दुनिया के बाकी हिस्सों से जुड़ रहा है। यह जुड़ाव हमारे लिए गर्व और महानतम उद्देश्य से प्रेरित है। हम यह सुनिश्चित कर रहे हैं कि मजबूत बुनियादी ढांचे और बेहतर उद्योगों की स्थापना, नए अवसर के माध्यम से राज्य के प्रत्येक नागरिक विकास का हिस्सा लें। हमारी समृद्धि परंपराएं हमें प्रेरणा देती हैं, परंतु हमारा दृष्टिकोण आधुनिक है। हम एक ऐसा राज्य बना रहे हैं जो इतिहास को प्रगति के साथ जोड़े और सभी के लिए सम्मान और समृद्धि सुनिश्चित कर सके। माननीय सदस्यगण, इस पृष्ठभूमि को ध्यान में रखते हुए मैं सरकार की कुछ नई उपलब्धियों और हाल की उपलब्धियों पर प्रकाश डालना चाहूंगा। असम का जीएसडीपी और आर्थिक विकास पिछले एक दशक के दौरान असम आर्थिक विकास के स्थिर पथ पर रहा, जिसने 12.6% की प्रभावशाली चक्रवृद्धि वार्षिक दर हासिल की है। वित्तीय वर्ष 2022-23 के दौरान कर राजस्व में 25% की वृद्धि और वित्तीय वर्ष 2023-24 में 15% की वृद्धि से इस मजबूत फाउंडेशन को और मजबूती मिली है। लेकिन सर लोन ज्यादा बढ़ा है। प्लीज बाद में होगा। ग्रोथ ऑफ जो लोन है ये ज्यादा है। करने के लिए का ग्रोथ रेट है, इससे लोन का ग्रोथ अप्रोच जैसे दृष्टिकोण का उपयोग करके प्रत्येक जिले के लिए घरेलू उत्पाद का आकलन, यह प्रयास जिला घरेलू उत्पाद आकलन और असम परियोजना का जिला विजन दस्तावेज के हिस्से के रूप में किया गया। यह प्रयास देश में किसी भी राज्य द्वारा किए गए प्रयास में से अपनी तरह का पहला प्रयास है। इस व्यापक कार्याभ्यास के परिणाम वित्तीय वर्ष 2025-26 की चौथी तिमाही तक उपलब्ध हो जाएगा। राज्य की बढ़ती आय का असम के आर्थिक परिदृश्य पर सकारात्मक प्रभाव पड़ा है। इसके जवाब में माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा के समग्र मार्गदर्शन में निजी कैबिनेट मंत्रियों के नेतृत्व में विभाग न केवल मौजूदा विकास की गति को बनाए रखने के लिए बल्कि इसकी समग्र बढ़ोतरी के लिए आपसी समन्वय से काम कर रहे हैं। सतत विकास लक्ष्यों
एसडीजी के लिए असम की प्रतिबद्धता को राष्ट्रीय स्तर पर मान्यता मिली है। राज्य एसडीजी इंडिया इंडेक्स में फ्रंट रनर की स्थिति में आगे बढ़ा है और लक्ष्य 7 इसमें ने 100% स्कोर हासिल किया। असम भारत की सेमीकंडक्टर औद्योगिक क्रांति का नेतृत्व कर रहा है। असम गुजरात के साथ साथ भारत के सेमीकंडक्टर उद्योग में एक प्रमुख खिलाड़ी के रूप में तेजी से उभर रहा है। जागी रोड में 27,000 करोड़ रुपए की लागत वाला टाटा एटीएमपी प्लांट मेक इन इंडिया के तहत एक ऐतिहासिक निवेश है, जिसमें टाटा इलेक्ट्रॉनिक्स लिमिटेड द्वारा विकसित स्वदेशी तकनीकी का उपयोग किया गया है। वर्तमान निर्माण कार्य जोरों पर है, जिसमें 1,444 कर्मचारी और 91 भारी मशीनें काम में लगी हुई हैं। दिसंबर 2025 में उत्पादन शुरू होने वाला है, जिसमें शुरुआत की इसकी पूरी क्षमता 1/4 पर प्रतिदिन 1.2 करोड़ चिप्स का निर्माण किया जाएगा। पूरी तरह चालू होने के बाद यह सुविधा 12,000 प्रत्यक्ष और 25,000 से अधिक अप्रत्यक्ष रोजगार सृजित होंगे, जिससे असम तकनीकी और औद्योगिक विकास के एक नए युग में प्रवेश करेगा। आधुनिक उर्वरक संयंत्र के साथ कृषि को बढ़ावा देना, सेमीकंडक्टर के अलावा ब्रह्मपुत्र वैली फर्टिलाइजर कॉरपोरेशन लिमिटेड के तहत एक अत्यंत आधुनिक उर्वरक संयंत्र स्थापना के साथ असम का औद्योगिक विस्तार कार्य जारी है। केंद्रीय बजट 2024-25 में घोषित इस सुविधा से यूरिया उत्पादन सालाना 12.7 लाख टन तक बढ़ जाएगा, जो मौजूदा 2 लाख मैट्रिक टन क्षमता से बहुत अधिक है। अत्याधुनिक तकनीकी का उपयोग करके एक संयंत्र घरेलू उत्पादन को बढ़ाएगा, आयात पर निर्भरता कम करेगा और देश की कृषि आत्मनिर्भरता को मजबूत करेगा। एडवांटेज असम 2 वो एक वैश्विक निवेश केंद्र। असम सरकार 25-26 फरवरी 2022 को गुवाहाटी में असम इंफ्रास्ट्रक्चर एंड इन्वेस्टमेंट समिट 2025 एडवांटेज असम 2.0 की मेजबानी करने के लिए तैयार है। यह वैश्विक शिखर सम्मेलन उद्योग, सरकार और थिंक टैंकों के प्रमुख हितधारकों को एकजुट करेगा और इलेक्ट्रॉनिक, सेमीकंडक्टर, नवीनीकरण ऊर्जा, एरोस्पेस, पेट्रोकेमिकल्स और एमएसएमई जैसे क्षेत्रों में निवेश अवसरों को उत्पन्न करेगा। सर जो वैश्विक निवेश सर Honorable member, this 1.0 में क्या मिला था सर? भारत और दक्षिण Please sit down. 1.0 का एडवांटेज असम 1.0 Please का sit down. सर क्या मिला? This is not debate. उसका तो एक असेसमेंट होना चाहिए सर। ये तो डिबेट ना हो। एडवांटेज असम में क्या मिला था 1.0 में? जापान, यूएई के, अरे पढ़ने दो। थाईलैंड और मलेशिया के पढ़ने साथ दीजिए। अच्छा संबंध बनाया। इसके फलस्वरूप असम एक सेमीकंडक्टर, आईटी, विनिर्माण, नवीनीकरण, ऊर्जा और पर्यटन जैसे क्षेत्र को मजबूती मिली है। बेहतर भविष्य की ओर असम 25 फरवरी 2025 को माननीय प्रधानमंत्री द्वारा एडवांटेज असम 2.0 शिखर सम्मेलन का उद्घाटन किया जाएगा, जहां उच्च स्तरीय मंत्री स्तरीय सत्र, औद्योगिक चर्चाएं और क्षेत्र विशिष्ट ब्रेकआउट सत्र आयोजित किए जाएंगे। इस शिखर सम्मेलन में बांस और टिकाऊ कटाई, सुगंध और स्वाद उद्योग, एमएसएमई, किसान उत्पादक संगठन और महिला स्वयं सहायता समूह में असम की क्षमता पर भी प्रकाश डाला जाएगा। प्रगतिशील नीति, रणनीतिक उत्थान और निवेश अनुकूल परिस्थिति की तंत्र के साथ असम भारत में औद्योगिक परिवर्तन लाने और अपने आप को वैश्विक आर्थिक महाशक्ति के रूप में स्थापित करने के लिए तैयार है। वर्ष 2024-25 असम के लिए काफी महत्वपूर्ण रहा। हमारे माननीय प्रधानमंत्री श्री नरेंद्र मोदी के दूरदर्शी नेतृत्व के कारण 2 महत्वपूर्ण उपलब्धि हमें मिली है। असम की समृद्ध सांस्कृतिक और भाषाई विरासत को दर्शाते हुए बंगाली के साथ साथ असमिया भाषा को ध्रुपदी भाषा के रूप में मान्यता मिलना और चराई देव मैदान को यूनेस्को विश्व धरोहर स्थल के रूप में नामित करना हमारे लिए बहुत ही गौरव की बात है। इन उपलब्धियों को राज्य की पहचान तथा विरासत में स्थायी योगदान के रूप में याद किया जाएगा। ध्रुपदी भाषा के रूप में असमिया भाषा का इतिहास प्रागैतिहासिक काल से संबंधित है, जिसका विकास पुरातात्विक खोजों में परिलक्षित होता है।
विभिन्न स्रोतों से यह पता चलता है कि असमिया भाषा 1500 साल से भी ज्यादा पुरानी है, जो शास्त्रीय भाषा के रूप में नामित होने के लिए मूलभूत मानदंडों को पूरा करती है। अपनी मजबूती ऐतिहासिक और भाषाई प्रमाणन के बावजूद असमिया को पहले प्रतिष्ठित मान्यता नहीं मिली थी, लेकिन असम सरकार ने अपने दावे को पुष्ट करने के लिए एक व्यापक तकनीकी रिपोर्ट तैयार की है। माननीय मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा के मजबूत नेतृत्व और तथा अथक प्रयासों के कारण माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी के नेतृत्व में केंद्रीय मंत्रिमंडल ने 3 अक्टूबर 2024 को 4 अन्य भाषाओं के साथ असमिया भाषा को भी आधिकारिक तौर पर ध्रुपदी भाषा का मान्यता प्रदान किया। इस घोषणा के बाद असम में जश्न मनाया गया और हर्षोल्लास के साथ इसे स्वागत किया गया। समुदाय, भाषाई समूह, शैक्षणिक संस्थान और सार्वजनिक संगठनों सभी उत्साहित हुए। समारोह के हिस्से के रूप में भाषा के प्रति उत्साही लोगों द्वारा 1,19,141 प्रभावशाली बैठकें आयोजित की गई और इस ऐतिहासिक निर्णय के लिए आभार व्यक्त करते हुए माननीय प्रधानमंत्री 2,62,488 व्यक्तिगत पत्र भेजे गए। चनादेव मैदाम सुरक्षित और संजोई जाने वाली विरासत मोईदाम मध्ययुगीन अहोम साम्राज्य की सामरिक स्थल है, जो असम राज्य के विभिन्न भागों में स्थित है, लेकिन आज उनका सबसे बड़ा हिस्सा चराईदेव में मिलता है। यह अहोम शाही समाधि स्थल चराईदेव शहर के दक्षिण में स्थित है, जो चाओलोंग सियोका द्वारा स्थापित असम का पहला राजधानी शहर था। यह मूल रूप से मोंग माओ से संबंधित था, जिन्होंने मध्ययुगीन असम में अहोम साम्राज्य की स्थापना की थी। वास्तुकला की दृष्टि से मैदाम उल्टेड चैम्बर, जो पश्चिम में स्थित एक धनुषकार प्रवेश द्वार के माध्यम से प्रवेश किया जाता है, मृत राजा को यहाँ समाधि देने के बाद कक्ष को मिट्टी के ढेर से ढक दिया गया था। हमारे लिए गर्व की बात है कि नई दिल्ली में 21 से 31 जुलाई तक 2024 तक आयोजित यूनेस्को विश्व धरोहर समिति की बैठक के 46वें सत्र में 26 जुलाई 2024 को मोईदाम चराईदेव को भारत की 43वीं विश्व धरोहर स्थल के रूप में अंकित किया गया। मोईदाम चराईदेव को असम की 3री विश्व धरोहर स्थल तथा पूर्वोत्तर भारत का पहला सांस्कृतिक विरासत स्थल के रूप में विश्व धरोहर को मान्यता प्रदान किया गया, जिससे यूनेस्को की विश्व धरोहर सूची में एक नया अध्याय शामिल हुआ है। यह विश्व धरोहर स्थल असम के साथ साथ पूर्वोत्तर भारत में एक नया अंतर्राष्ट्रीय पर्यटन स्थल के रूप में भी परिचित हुआ है। असम को 2025 के लिए विश्व के शीर्ष 52 पर्यटन स्थलों में 4था स्थान मिला है। हमारे लिए प्रसन्नता की बात है कि द न्यूयॉर्क टाइम्स ने असम को वर्ष 2025 में 52 वैश्विक पर्यटन स्थलों में से 4थे स्थान पर रखा है। यह प्रतिष्ठित मान्यता हमारे राज्य के मनोरम प्राकृतिक सौंदर्य, समृद्ध सांस्कृतिक विरासत और जैव विविधता को उजागर करती है, जो असम को विश्व स्तरीय पर्यटन स्थल के रूप में चिन्हित करती है। इस वैश्विक उपलब्धि के साथ असम अपनी अर्थव्यवस्था और सांस्कृतिक आदान प्रदान को बढ़ावा देते हुए अंतर्राष्ट्रीय पर्यटन को समृद्ध करने के लिए तैयार है। झूमर नृत्य असम के 200 साल पुराने चाय जनजाति का उत्सव। असम सरकार ने रिकॉर्ड तोड़ बिहू नृत्य प्रदर्शन से प्रेरित होकर अब झूमर नृत्य को भी बढ़ावा दे रहा है, जिसे चाह बागनर झूमर नाच के नाम से भी जाना जाता है। यह नृत्य असम की चाय विरासत और सांस्कृतिक पहचान का प्रतीक है। असम के चाय बागान श्रमिकों की परंपराओं में निहित झूमर नृत्य लंबे समय से चाय जनजातियों की खुशी, लचीलापन और एकता की जीवंत अभिव्यक्ति रही है। कर्म पूजा और त्रिशु पूजा के दौरान किए जाने वाला यह नृत्य सुंदर चाल, लयबद्ध संरचनाओं और भावपूर्ण संगीत का मंत्रमुग्ध करने वाला एक मिश्रण है, जिसके साथ माडोर और बांसुरी जैसे पारंपरिक वाद्य यंत्र भी बजाए जाते हैं। असम के चाय उद्योग के 200 साल पुराने होने के उपलक्ष्य में 24 फरवरी 2025 को सिरोस जाई स्टेडियम में ऐतिहासिक झूमर नृत्य प्रदर्शन किया जाएगा, जिसमें चाय बागानों और आदिवासी समुदायों के 8000 नर्तकी भाग लेंगे। इस भव्य प्रदर्शन में माननीय प्रधानमंत्री, विभिन्न देशों के राजदूत और वैश्विक औद्योगिक नेता
शामिल होंगे, जिससे वैश्विक मंच पर असम के सांस्कृतिक क्षेत्र को और बढ़ावा मिलेगा। आज असम का चाय उद्योग अपनी तीसरी शताब्दी में प्रवेश कर रहा है। ऐसे में झूमर आज भी मजबूती के साथ खड़ा है, जो चाय जनजाति क्षेत्र, वहां के लोगों और उनकी चिरस्थायी परंपराओं का प्रतीक है। असम हुए इन महत्वपूर्ण बिंदुओं पर चर्चा करने के बाद मैं अपनी सरकार की कुछ उपलब्धियों पर प्रकाश डालना चाहता हूं। हमारी सरकार राज्य में 24 लाख से अधिक पात्र महिलाओं को 1250 रुपए प्रति माह की वित्तीय सहायता प्रदान कर रही है। हमने पहले ही अरुणोदय 3.0 लॉन्च किया है, जिसके तहत आने वाले वर्षों में लाभार्थियों की संख्या 37 लाख तक बढ़ेगी। आप सभी जानते हैं कि इसका उद्देश्य महिलाओं को आर्थिक रूप से सहायता प्रदान करना, ताकि उन्हें पोषण और चिकित्सा सहायता मिल सके तथा वे आवश्यक दालें, चीनी, फल, सब्जियां तथा दवाइयां खरीद सके। इस कार्यक्रम की लोकप्रियता देश के कई अन्य राज्यों के लिए एक उत्कृष्ट उदाहरण के रूप में उभरा है। उद्योग, कौशल विकास और हथकरघा, आपको जानकर खुशी होगी कि हमारी सरकार ने हाल ही में एक ऐतिहासिक निर्णय लिया है, जिसके तहत इनोवेशन, एजुकेशन और स्टार्टअप्स विभाग का गठन किया गया है। यह देश में अपने तरीके का पहला विभाग है। यह समर्पित विभाग असम में एक गतिशील उद्यमिता परिस्थिति तंत्र को बढ़ावा देने के प्रति हमारी प्रतिबद्धता को दर्शाता है। কোকৰাঝাৰত প্ৰথমবাৰলৈ হোৱা বিধানসভা অধিৱেশনক লৈ কোকৰাঝাৰত উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। সাধাৰণ লোকো অধিৱেশনক লৈ আজি উৎসুক হৈ পৰিছে। বিধানসভাৰ অধিৱেশন তথা মন্ত্ৰী বিধায়কক ওচৰৰ পৰা চাবলৈ হিলদল ভাঙি ৰাইজ কোকৰাঝাৰলৈ ওলাই আহিছে। কোকৰাঝাৰৰ বিটিচি পৰিষদীয় বিধানসভাৰ সন্মুখলৈ মন্ত্ৰী বিধায়কসকলক চাবলৈ আৰু আদৰিবলৈ এনেদৰে ওলাই আহিল ৰাইজ। এক অভূতপূৰ্ব পৰিৱেশে বিৰাজ কৰিলে আজি বিটিচি সচিবালয়ৰ সন্মুখত। আগবঢ়াইছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ বিশেষ প্ৰতিবেদন। অসমবাসীয়ে হওক বা বিটিচিবাসীয়ে হওক কেতিয়াও কল্পনা কৰা নাছিল যে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিটিচি ভাগী সৌভাগ্যৱান, অসমবাসী সৌভাগ্যৱান যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ চলি থকাৰ সময়ত আজিৰ দিনটোত ইতিহাস হ'ব আৰু বিটিচিৰ ৰাজধানী কোকৰাঝাৰত অনুষ্ঠিত হ'ব ৰাজ্যৰ বাহিৰত প্ৰথমখন অসম বিধানসভাৰ বাজেট অধিৱেশন। আৰু 2025-26 বৰ্ষৰ বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটো অনুষ্ঠিত হ'ব কোকৰাঝাৰ বিটিচিৰ বিধানসভাৰ মজিয়াত, য'ত 40 গৰাকী সদস্য বহিছিল পৰিষদৰ। তাত বিশেষভাৱে নিৰ্মাণ কৰি তোলা হ'ল 126 গৰাকী সদস্য বহিবৰ কাৰণে। আৰু ইয়াত সুকীয়া সুকীয়াকৈ অসম বিধানসভাৰ মজিয়াত যেনেকৈ অধ্যক্ষৰ কোঠা থাকে, উপাধ্যক্ষৰ কোঠা থাকে, মন্ত্ৰীসকলৰ সুকীয়া সুকীয়া কোঠা থাকে আৰু মুখ্যমন্ত্ৰীৰ সুকীয়া কোঠা থাকে, ৰাজ্যপালৰ সুকীয়া কোঠা থাকে, ঠিক একেদৰে ইয়াতো সেই বিশেষ পৰিৱেশৰ ৰচনা কৰা হ'ল, প্ৰস্তুত কৰা হ'ল। আৰু এতিয়া কোকৰাঝাৰবাসী বড়োভূমিৰ ৰাইজ অধীৰ আগ্ৰহে ৰৈছে 12 বজালৈকে আৰু সকলোৰে অধীৰ আগ্ৰহেৰে বাট চাইছে সেই ইতিহাস ৰচনা হোৱাৰ ক্ষণলৈকে। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব বাজেট অধিৱেশন। আপোনাৰ ঘৰ বাইদেউ ইয়াতে? বাজাৰ, কোকৰাঝাৰ বড় বাজাৰ। মানে অসমত আগতে ৰাইজে কেতিয়াও কল্পনা কৰা নাছিল যে দিছপুৰৰ বাহিৰত এনেধৰণৰ বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। কেনেকুৱা লাগিছে? ভালোই লাগছে, ভালোই হবে, আগামী দিনও ভালো হওয়া দরকার। বিরাট ভাল লাগছে ইয়াত আহি, আৰু ভালে ভালে চব হওক এটাই আমি চাওঁ। আদৰণি জনাব আহিছে অসম বিধানসভাৰ সদস্যসকল? হয়, আমি আদৰণি জনাব আহিছো। আমাৰ বিধানসভাৰ মানুহ আহিব, সেইকাৰণে আমি পাৰ্টিৰ পৰা আদৰণি জনাব আহিছো। বাইদেউ কেনেকুৱা লাগিছে? মানে আগতেতো কল্পনা কৰা নাছিল যে অসম বিধানসভা উঠি আহিব, ইয়াত অনুষ্ঠিত হ'ব। কল্পনা কৰা নাই কেতিয়াও আমি। একবাৰ বহুত ভাল লাগিছে যে আমাৰ ইয়াতে মানে ইমান এটা বড় হৈ আছে, বহুত ভাল পাইছো আমি। আপোনাৰ ঘৰ বাইদেউ ইয়াতে? বাজাৰ। কেনেকুৱা লাগিছে? ভাল লাগিছে। কিমান ভাল লাগিছে? আপুনি কেতিয়া ভাবিছিল নে যে গোটেই অসম বিধানসভাৰ সদস্যসকল, গোটেই বিধায়কসকল, গোটেই মন্ত্ৰীসকল, মুখ্যমন্ত্ৰী আহিব, ৰাজ্যপাল আহিব? ভাল লাগিছে খুব। বাইদেউ আপোনাৰ ঘৰ? আমার এখানে ইয়াতে ঘৰ? কোকরাঝার বাজারে। গোটেই অসম বিধানসভা সদস্যসকলক আদৰিবৰ কাৰণে ওলাই আহিছে? আমার স্যার আছে যে চিফ স্যার, সে খুব ভাল, ওর জন্য আমরা আগে আসছি। বাইদেউ আপোনাৰ ঘৰ? ইয়াতে।
ইয়াতে কেনেকুৱা লাগিছে আজি আজি ভাল লাগিছে ওলাই আহিছে আৰু মানে জাতি ধৰ্ম বৰ্ণ সকলো ওলাই আহিছে ভাল লাগিছে চব আদৰিব আহিছে আৰু চব আহিছে ক'ত ঘৰ আপোনাৰ এই কোকৰাঝাৰ বাজাৰত কেনেকুৱা লাগিছে আজি বৰ ভাল লাগিছে কিয় ভাল লাগিছে এই এনেই আহিব মা হিমন্ত বিশ্ব শৰ্মা আহিব মামাক লগ কৰিব নেকি নেকি চেলফি উঠিব উঠিম তো কিয় না উঠিম সুবিধা পালে উঠি দিব উঠিম না বৰ ভাল লাগিছে বৰ ভাল লাগিছে এয়া হ'ল মহিলাসকল ওলাই আহিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে আৰু UPPLৰ সমৰ্থক গৰিষ্ঠ সংখ্যক এই UPPLৰ সমৰ্থক আৰু বিজেপিৰ সমৰ্থক আৰু কোৱা হৈছে যে অসম বিধানসভাৰ 126 গৰাকী সদস্যক একেলগে মন্ত্ৰী বিধায়ক সকলোকে আদৰিবৰ বাবে সাজু হৈছে এইসকল ৰাইজ আৰু কল্পনা কৰা নাছিল এইসকল ৰাইজে যে অসম বিধানসভা য'ত দিছপুৰত ৰাজ্যৰ ৰাজধানীত অনুষ্ঠিত হৈছিল এইসকল লোকে সেই বিধানসভা অনুষ্ঠিত হোৱাৰ সময়ত দিছপুৰৰ সেই বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰা বা তাৰ ওচৰলৈকে যাবলৈও কেতিয়াবা যে সক্ষম হ'ব সেইটো কল্পনা কৰা নাছিল কিন্তু এতিয়া সম্ভৱ হৈছে যে অসম বিধানসভা ফুট ওলাই আহিছে দিছপুৰৰ পৰা ৰাজধানীৰ পৰা আৰু কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব আৰু ইফালে কোকৰাঝাৰৰ বাজেট অধিৱেশনক কেন্দ্ৰ কৰি খন্তেক সময়ৰ বাবে মিনি দিছপুৰত পৰিণত হৈছে বজালিও বাজেট অধিৱেশনলৈ যোৱা বিধানসভাৰ মন্ত্ৰী বিধায়কসকলক বজালিত পুৱাৰ আহাৰেৰে আপ্যায়ন কৰা হয় বজালি জিলা আয়ুক্তৰ কাৰ্যালয় তথা আয়ুক্ত ভৱনৰ সমীপতে মন্ত্ৰী বিধায়কক আহাৰৰ ব্যৱস্থা কৰা হৈছিল একেটা স্থানতে মন্ত্ৰী বিধায়কসকলে নিশাৰ আহাৰো গ্ৰহণ কৰিব অভ্যৰ্থনাৰ বাবে বিশাল আকৃতিৰ ভোজনালয় আৰু গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হয় অভ্যৰ্থনাৰ প্ৰতিটো দিশৰ বুজ লয় জিলা আয়ুক্তৰ লগতে বজালি আৰক্ষী অধীক্ষক আৰু লগতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও মাননীয় মুখ্যমন্ত্ৰীকে আদি কৰি অধ্যক্ষকে আদি কৰি সমূহ মন্ত্ৰী আৰু বিধায়কসকলক মই বজালিৰ কৰি পেলাই মই তেওঁলোকক স্বাগতম জনাইছো আৰু তেওঁলোকে যোৱাৰ সময়ত যিহেতু ৰাতিপুৱা তেওঁলোকে 6 বজাত যিহেতু ওলাইছে যোৱাৰ সময়ত ইয়াতে কিছু আহাৰ গ্ৰহণ কৰিব আৰু আহাৰ গ্ৰহণ কৰাৰ পিছত যেতিয়া আমি গৈ পেলাই কোকৰাঝাৰ পাম আমি একেলগে বাছেৰে যাম আৰু কোকৰাঝাৰ পোৱাৰ পিছত তাত বিধানসভাৰ কাৰ্যসূচী আমাৰ চলোৱাৰ পিছত যিবোৰ আমাৰ গতানুগতিক যেনেকুৱা থাকে তেনেকুৱাই আমাৰ বিধানসভা চলিব আৰু সন্ধিয়াৰ ভাগত বিধানসভা শেষ হ'ব আৰু বিধানসভা শেষ হোৱাৰ পিছত আমি সকলোৱে পুনৰ গুৱাহাটীলৈ ঘূৰি যাম ঘূৰি যোৱাৰ সময়ত ইয়াতে নিশাৰ আহাৰ গ্ৰহণ কৰিব আৰু তেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া সংগ দিব কাৰণ কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে যোৱাকালিয়ে তেওঁ ইতিমধ্যে কোকৰাঝাৰত গৈ উপস্থিত হৈছে আৰু যিহেতু ৰাজ্যপাল ডাঙৰীয়াৰ যিহেতু প্ৰথম বক্তব্য থাকে বক্তব্যৰ পিছত যিহেতু বেলেগ যিহেতু কাম নাথাকে আৰু তেখেতো যেতিয়া ঘূৰি যোৱাৰ সময়ত এবাৰ ইয়াতে বজালিতে আৱদ্ধ হ'বলৈ ইয়াতে সোমাই যাম বুলি কৈছে গুৱাহাটীত আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ কনিষ্টবল ৰাজু মাহাতৰ মৃতদেহ লখৰা উৰণ সেতুৰ তলত উদ্ধাৰ কৰা হয় মৃতদেহ গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু মাহাতো এতিয়া ৰহস্য ভেদ হোৱা নাই কি পৰিস্থিতিত কনিষ্টবলজনৰ মৃত্যু হ'ল এয়া দুৰ্ঘটনা নে ইয়াৰ আঁৰত কিবা আন ঘটনা জড়িত হৈ আছে আৰক্ষীৰ বৰ্তমান তদন্ত অব্যাহত আছে নিশা প্ৰায় 2 বজাত লখৰা উৰণ সেতুৰ তলত উদ্ধাৰ কৰা হয় আৰক্ষী কনিষ্টবলজনৰ মৃতদেহ উল্লেখযোগ্য যে ৰাজু মাহাতো বৰঝাৰ থানাত কৰ্মৰত আছিল আমি এই মুহূৰ্তত জনাইছো উচ্চ ৰক্তচাপজনিত কাৰণত মৃত্যু হোৱা বুলি এই মুহূৰ্তত তথ্য আহিছে শেহতীয়া তথ্য উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ মৃত্যু হয় আৰক্ষী কনিষ্টবলজনৰ আগবঢ়াইছো আমাৰ সতীৰ্থ সাংবাদিক উৎপল হালৈৰ প্ৰতিবেদন ৰাতিপুৱাৰ ভাগতে এক দুঃসংবাদ আহিছিলে আৰু সেই দুঃসংবাদ অহাৰ পিছতে আৰক্ষী মহলত এতিয়া এক প্ৰকাৰ কঁপনি উঠিছে বিশেষকৈ খবৰটো আছিলে আজাৰা থানাৰ অধীনত থকা বৰঝাৰ আৰক্ষী চকীত কৰ্মৰত ৰাজু মাহাতৰ মৃতদেহ উদ্ধাৰ হৈছিলে লখৰা উৰণ সেতুৰ তলত আৰু তাৰ পিছতে এক প্ৰকাৰ চাঞ্চল্য বিৰাজমান কৰিছিলে সেই মৃতদেহ এই মুহূৰ্তত গড়চুক আৰক্ষী থানাত ৰখা হৈছে সতীৰ্থ দেখুৱাইছে এইখন ডেড বডি বাহন আৰু এই বাহনৰ ভিতৰত ৰাজু মাহাতৰ মৃতদেহ ৰখা হৈছে কনিষ্টবল হিচাপে কৰ্মৰত আছিলে পশ্চিম আৰক্ষী জিলাত কৰ্মৰত আছিলে আৰু এইখন হৈছে গড়চুক আৰক্ষী চকী তেওঁ উল্লেখ কৰিছোঁ যে ৰাজু মাহাতো পূৰ্বতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা পূব আৰক্ষী জিলাৰ অন্তৰ্গত বশিষ্ঠ থানাত কৰ্মৰত আছিলে আৰু সেই সময়ত আমিও নিজেও কেইবাবাৰো লগ পাইছিলোঁ ৰাজু মাহাতোৱে কৰ্তব্য থাককে বা নাথাকক চিভিল ড্ৰেছত থাকিলেও ৰাজপথৰে যোৱালোকে
যদি কোনোবাই গুণ্ডাগিৰি কৰিছিলে বা কোনো লোকে যদি অসভ্য আচৰণ কৰিছিলে তেওঁ কিন্তু নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলে সেইসমূহ আমি নিজে স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত পূব আৰক্ষী জিলাৰ পৰা পশ্চিম আৰক্ষী জিলালৈকে তেওঁক ট্ৰেন্সফাৰ দিয়া হ'ল আৰু তাৰে পিছতে গড়চুক আৰক্ষী থানাত এবছৰৰ বাবে কৰ্মৰত হৈ থাকিলে আৰু কৰ্মৰত হৈ থকা সময়ছোৱাতো তেওঁ এনেধৰণে কাম কাজ কৰি গৈছিলে এক প্ৰকাৰ তেওঁক বডি বিল্ডাৰ বুলি মাতিছিলে আৰু ৰাজু মাহাতৰ ঘৰ হৈছে বেহাৰবাৰীত যিহেতু নিশা 2 বজাত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে লখৰা উৰণ সেতুৰ তলত তেওঁ মৃতদেহটো কিয় উদ্ধাৰ হ'ল বা কোনোবা হত্যাকাণ্ড সংঘটিত কৰিলে নেকি সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে সমান্তৰালভাৱে এই মুহূৰ্তলৈকে ৰাজু মাহাতৰ এখন বুলেট বাহন আছে আৰু সেই বুলেট বাহনেৰে তেওঁ ঘূৰা ঘূৰি কৰি থাকে অঞ্চলত কিন্তু কালিৰ পৰা বুলেট বাহনখন এতিয়ালৈকে উদ্ধাৰ হোৱা নাই বুলেট বাহনখন ক'ত আছে তাৰ বিপৰীতে আৰক্ষীৰ উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা অনুযায়ী যে ৰাজু মাহাতৰ য'ত মৃতদেহ উদ্ধাৰ হৈছিলে তাৰ যদি চোৱা বিপৰীত দিশতে পণ্ডিত ধাবা নামৰ এখন ধাবা আছে যিখন ধাবাত পূৰ্বৰে পৰা বিভিন্ন ধৰণৰ অভিযোগ আছে যে তাত নিশা হ'লে সুৰা মদ এনেধৰণৰ সামগ্ৰীসমূহ বিক্ৰী হয় অৰ্থাৎ এক প্ৰকাৰ অবৈধ ঘাটি হিচাপে বিবেচিত হয় একাংশ সন্দেহ কৰা মতে বিশ্বস্ত সূত্ৰই সদৰি কৰা অনুযায়ী যে নিশা সেইখন ধাবাতে হাঁহৰ মাংসৰ লগত মদ সেৱন কৰিছিলে আৰু সেইখিনি প্ৰশ্নৰ বাবে এটা কথা কিন্তু পৰলৈকে আহিছিলে যে নিশা কেনেদৰে সুৰা বিক্ৰী কৰিবলৈ পাবিলে 10 বজাৰ পিছত সেয়া আৰক্ষীয়ে হওক বা আবকাৰী বিভাগৰ যে কোনোবাখিনিত গাফিলতি আছে বা মেনেজ আছে সেই কথাও কিন্তু পৰলৈকে আহিছিলে ৰাজু মাহাতৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কিছু সময় পূৰ্বে আমি ভাতৃক লগ পাইছিলোঁ ভাতৃৰ মন্তব্য ল'লোঁ ভাতৃ এই মুহূৰ্তলৈকে মুখ খুলিব বিচৰা নাই তাৰ বিপৰীতে মাতৃক আহি পাব কিছু সময় পিছত বুলি উল্লেখ কৰিছিলে আৰু আমাৰ হাতত থকা অনুযায়ী খবৰ অনুযায়ী কিছু সময় পিছত দণ্ডাধীশ আহিব আৰু দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ গুৱাহাটী মেডিকেল কলেজ প্ৰেৰণ কৰা হ'ব তাৰ মৰ্গলৈকে লৈ গৈ পৰীক্ষা কৰা হ'ব যে মৰণোত্তৰ পৰীক্ষাত কি ফলাফল আহে তাৰে পিছতে গম পোৱা যাব যে এয়া প্ৰেছাৰ হৈ অৰ্থাৎ সেই ষ্ট্ৰক হৈ পিনে মৃত্যুমুখত পৰিলে নে কোনোবাই হত্যা কৰিলে কিন্তু আমাৰ ওচৰত যি ফটো আহিছে ফটো অনুযায়ী যে হাতৰ বুঢ়া আঙুলি আৰু যিটো কিলাকুটিৰ আঙুলি আছে আঙুলি দুটাত ইতিমধ্যে তাত আঘাতৰ চিন পোৱা গৈছে যে সেই দুটা ফাটি গৈছে নেকি বা তেজ ওলাইছে নেকি সেইসমূহ কথা কিন্তু পোহৰলৈকে আহিছে বা দৃষ্টিগোচৰ হৈছে কি গম পালে তোমালোকে মই একো গমেই নাপাওঁ কি হৈছে অকল দাদা এনেকৈ হৈছে বুলি সেইটো গম পাওঁ কি হৈছে কি হোৱা নাই এইটো গমেই পোৱা নাই এতিয়ালৈকে গাড়ীখনটো চাগে ছাৰ্ভিচিঙত দিছে না ক'ৰবাত দিছে নেকি চাগে মোবাইলটো তাৰ কোনোবালৈ ৰাতি লৈছে মোবাইলটো পকেটৰ পৰা লৈ গৈছে মোবাইলটো সেইটোতো এতিয়া পুলিচে মানে গম পাব ন মোৰতো এনেকুৱা নাই এতিয়া ইনভেষ্টিগেশ্যন হ'লেহে গম পাব যে পুলিচাৰে কি কৰে পুলিচৰে মানুহ হয় কিবাতো কৰিবই ন ভাল মোবাইল চাই পৰীক্ষা তামুলপুৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত নকলৰ পয়োভৰ কাৰিকৰী শাখাৰ চূড়ান্ত পৰীক্ষাত মোবাইল চাই পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই পৰীক্ষাত বহিল একাংশ পৰীক্ষাৰ্থী যি দৃশ্য সম্প্ৰতি ভাইৰেল পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পাছতো কেনেদৰে মোবাইল লৈ পৰীক্ষা হলত প্ৰৱেশ কৰিলে পৰীক্ষাৰ্থীসকলে তাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা ইফালে ভিডিঅ' ভাইৰেলৰ পাছতে তৎপৰ হৈছে তামুলপুৰ জিলা প্ৰশাসন তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাক চৌকছ জাৰি কৰিছে জিলা প্ৰশাসনে লগতে পৰীক্ষা কেন্দ্ৰটো তত্ত্বাৱধায়কৰ দায়িত্বৰ পৰা অধ্যক্ষ বিভূতি ডেকাক আঁতৰাই তামুলপুৰৰ ৰাজচক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ এলিমা কান্দুলনাক পৰীক্ষা কেন্দ্ৰটো তত্ত্বাৱধায়কৰ দায়িত্ব অৰ্পণ কৰা হৈছে আমি দৃশ্য দেখুৱাইছো এয়া চাওক স্মাৰ্টফোন লৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ এই কাণ্ড নিৰীক্ষকৰ সন্মুখত এক প্ৰকাৰ নিৰীক্ষকে যেন উচ্চতাইছে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ্থীসকলক মোবাইল চাই পৰীক্ষা লিখিবলৈ সেয়া ভাষ্যটো প্ৰকাশ পাইছে নিৰীক্ষকগৰাকীৰ ভাষ্যটো প্ৰকাশ পাইছে কমকৈ লিখিবলৈ পৰামৰ্শ দিছে অন্যথা ধৰা পৰিব বুলি সকীয়াই দিছে মাজে মাজে মোবাইল চাই পৰীক্ষা লিখাৰ সময়তে নিৰীক্ষকৰ ভাষ্য শুনিবলৈ পোৱা হৈছে নহলে ধৰা পৰিবি আমি সেই ভাষ্য শুনাই লৈছো আগবঢ়াইছো আমাৰ সাংবাদিক নয়নজ্যোতি দাসৰ বিশেষ প্ৰতিবেদন মই তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত এতিয়া মই উপস্থিত আছো
আৰু সবিশেষ জনাবলৈ চেষ্টা কৰিম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঠান্তৰ হৈছে কাৰিকৰী অৰ্থাৎ ভকেশ্যনেল শাখাৰ যি চূড়ান্ত পৰীক্ষাত অনুষ্ঠিত হৈ আছিল আৰু পৰীক্ষা অনুষ্ঠিত হৈ থকাৰ পিছতে পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে পৰীক্ষাৰ্থীয়ে মোবাইলত চাই পৰীক্ষা দিয়াৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ তামোলপুৰ জিলাত। আমাৰ ওচৰত ইতিমধ্যে তামোলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লোক আছে, মই তেওঁৰ পৰা এই ভিডিঅ' ভাইৰেল সম্পৰ্কে জানিবলৈ যত্ন কৰিম। কিছু যদি ওচৰলৈ আহে, ইতিমধ্যে তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি চূড়ান্ত পৰীক্ষা চলি আছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা চলি আছে, কিন্তু ভকেশ্যনেল শাখাৰ পৰীক্ষাত মোবাইলত চাই লিখি থকাৰ ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। কি ক'ব? হয়, এয়া অতি দুৰ্ভাগ্যজনক কথা। এয়া তামোলপুৰৰ বাবে এটা দুখৰ খবৰ। আমি ছাত্ৰ সন্থাই আগৰ পৰা কৈছোঁ যে একদম নিখুঁতভাৱে পৰীক্ষাটো অনুষ্ঠিত কৰক, কিন্তু তেনেস্থলত কি কাৰণত কাৰ নিৰ্দেশত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল নিব পাৰিছে? ইয়াতে চেকিং হৈছিল, কিন্তু কি কাৰণত মোবাইল তেওঁলোকৰ চোৱা হোৱা নাছিল, এইটো এটা মানে ৰহস্যৰ কথা। সেয়েহে যিগৰাকী শিক্ষকে তাত ডিউটিত আহিছিল তেখেতক অতি শীঘ্ৰে নিলম্বন কৰক আৰু তেখেতৰ ওপৰত আইনী ব্যৱস্থা লওক। আৰু তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু যিগৰাকী পৰীক্ষা পৰ্যবেক্ষক তেখেতক তদন্তৰ আওতালৈ আনক আৰু যিকেইজন ল'ৰাই এই ঘটনাৰ লগত জড়িত হৈ আছে তেখেতসকলক অতি শীঘ্ৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য। হয়, আমি যোৱা ৰাতি এইটো বস্তু ভিডিঅ'টো পাইছোঁ, পায়ে আমি আলোচনা কৰিছোঁ এইটোৰ বিষয়ে। ছাত্ৰ সন্থাৰ নেতৃত্বৰ লগতো আমি আলোচনা কৰিছোঁ। আমাৰ স্পষ্ট কথা যে দোষী শাস্তি পাব লাগে। যিগৰাকী শিক্ষক ডিউটিত আছিল তেখেতক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু অধ্যক্ষ আৰু পৰ্যবেক্ষকক তদন্তৰ আওতালৈ আনিবলৈ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ। কটকটীয়া নিৰাপত্তাৰ মাজত পৰীক্ষা অনুষ্ঠিত হৈ আছে, তাৰ মাজত ভিডিঅ' ভাইৰেল হৈছে তামোলপুৰ জিলা সদৰত থকা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব, এইখন হ'ল তামোলপুৰ জিলা সদৰত থকা তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। 1953 চনতে স্থাপন হোৱা এই বিদ্যালয়খনত তামোলপুৰৰ এক ইতিহাস জড়িত হৈ আছে বা তামোলপুৰৰ বহু ছাত্ৰ ছাত্ৰীয়ে ইয়াত অধ্যয়ন কৰিছে। কিন্তু কেনেদৰে পৰীক্ষা কেন্দ্ৰত পৰীক্ষা চলি থকাৰ মাজতে ছাত্ৰ ছাত্ৰীয়ে মোবাইল ভিতৰত লৈ প্ৰৱেশ কৰিলে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নকলৰ পয়োভৰ আৰু আনফালে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ পৰা ওলাইছে দমে দমে নকল। এয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ অহা পৰীক্ষাৰ্থীৰ পৰা দমে দমে নকল ওলাইছে। চাওক, দেহৰ অংগ প্ৰত্যংগ, চাৰ্টৰ কলাৰ, শৰীৰৰ সকলো সুসজ্জিত নকলেৰে, যেন সমগ্ৰ শৰীৰে নকলেৰে সুসজ্জিত হৈ আছে। দেখিলে লাজ লগা এটা দৃশ্য। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় দিনা বিলাসীপাৰাৰ এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীৰ পৰা ওলাল জাপে জাপে নকল। বিলাসীপাৰাৰ বৰকান্দা পিউপিলছ একাডেমী উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ দৃশ্য এয়া। কাৰোবাৰ যদি চাৰ্টৰ পৰা নকল ওলাইছে, কোনোবাই জোতাৰ ভিতৰত নকল লৈ আহিছে পৰীক্ষা দিবলৈ। অসমীয়া বিষয়ৰ পৰীক্ষা আছিল আজি। একাংশ পৰীক্ষাৰ্থীৰ এনে কাণ্ডত চকু কপালত উঠিছে বিদ্যুৎ মহলত। পৰীক্ষাৰ নামত অসৎ উপায় অৱলম্বন কৰা এইসকল পৰীক্ষাৰ্থীক কি ব্যৱস্থা গ্ৰহণ কৰিব বিদ্যালয় কৰ্তৃপক্ষই, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। নকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নকলক লৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে আৰু এই নকলক লৈ আইন প্ৰণয়ন কৰা হৈছে। কিন্তু তাৰ মাজতো একাংশ পৰীক্ষাৰ্থীৰ এয়া দুঃসাহস, এয়া ধৃষ্টতা, অসৎ উপায় অৱলম্বন কৰি এনেদৰে পৰীক্ষাত বহিবলৈ আহিছে। এয়া চাওক, টাই পিন্ধি, হাত দীঘল চোলা পিন্ধি ফিটফাট হৈ আহিছে পৰীক্ষাৰ্থীসকল, কিন্তু ভিতৰত সকলোতে নকল, মাথো নকল, নকলেৰে সুসজ্জিত হৈ আহিছে। এক নকলৰ অদ্ভুত কলা প্ৰদৰ্শন কৰিছে এইসকল পৰীক্ষাৰ্থীয়ে। হাত দীঘল চোলাৰ ভিতৰত কেৱল নকল ওলাইছে, তন্ন তন্নকৈ তালাচী চলোৱা হৈছে, পেণ্টৰ পকেটত নকল ওলাইছে, আনহাতে জোতা মোজাৰ ভিতৰতো নকল উদ্ধাৰ কৰা হৈছে আৰু এনেদৰে দমে দমে নকল পুৰি জ্বলাই দিয়া হৈছে। ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া বিদ্যুৎ সমাজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এয়াই নেকি পৰীক্ষা ব্যৱস্থা। কোন দিশে পৰীক্ষা ব্যৱস্থা, পৰীক্ষাক লৈ কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ পাছতো কি কাৰণত এইসকল পৰীক্ষাৰ্থীয়ে সাহস পাইছে
এনেদৰে নকলেৰে সুসজ্জিত হৈ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ। এইসকল পৰীক্ষাৰ্থীক নাকি কোনে লগাব, পৰীক্ষা ব্যৱস্থাৰ এই কেৰণ কেনেদৰে দূৰ কৰিব, কি উপায়েৰে দূৰ কৰিব, ইয়াৰ সমাধান কি তাকে লৈ বিদ্যুৎ সমাজে প্ৰশ্ন উত্থাপন কৰিছে। এফালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত আমি দেখুৱাইছোঁ তামোলপুৰত স্মাৰ্টফোন লৈ পৰীক্ষাৰ উত্তৰ লিখিছে একাংশ পৰীক্ষাৰ্থীয়ে, আৰু আনফালে এয়া বিলাসীপাৰাত আজি মেট্ৰিকৰ অসমীয়া পৰীক্ষাৰ দিনটোত একাংশ ছাত্ৰই এনেদৰে সমগ্ৰ শৰীৰতে নকল লৈ অহাৰ এই দৃশ্য বন্দী হ'ল কেমেৰাত। আৰু ইফালে ৰূপহী হাততো অসৎ উপায় অৱলম্বন কৰি পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কৃত হৈছে দুগৰাকী পৰীক্ষাৰ্থী। অসমীয়া বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কাৰ হ'ল এগৰাকী ছাত্ৰীসহ এজন ছাত্ৰ। দুজনকৈ পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰিলে পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে। ৰূপহী হাতৰ শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। বহিষ্কৃত ছাত্ৰীগৰাকী শালপৰা বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু ছাত্ৰজন চাইদৰীয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছিল। ইতিমধ্যে দুই ছাত্ৰক অসৎ উপায় অৱলম্বন কৰা দুই পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে। অসমীয়া বিষয়ৰ পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰি পৰীক্ষা কেন্দ্ৰৰ পৰা বহিষ্কৃত এগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰ। দুজনকৈ পৰীক্ষাৰ্থীক বহিষ্কাৰ কৰিলে পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে। ৰূপহীহাটৰ শিঙিমাৰী মহম্মদ আলী উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। বহিষ্কৃত ছাত্ৰীগৰাকী শালপাৰা বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আৰু ছাত্ৰজন চাইদৰীয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। আৰু এয়াই হৈছে পৰীক্ষা ব্যৱস্থাত থকা সুৰুঙা, পৰীক্ষা ব্যৱস্থাত থকা কেৰণ, আৰু এনেধৰণৰ কেৰণ দূৰ কৰিবৰ বাবে সচেতন মহলে দাবী উত্থাপন কৰিছে। আনহাতে নিৰীক্ষকৰ উপস্থিতিত যেনেদৰে মোবাইল চাই পৰীক্ষাত অৱতীৰ্ণ হ'ল তামোলপুৰত, তাৰো এটা সুবিচাৰ এই মুহূৰ্তত বিচাৰিছে। ভাইৰেল হোৱা ভিডিঅ' কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। আৰু আনফালে এয়া টিভিৰ বাওঁফালে বিলাসীপাৰা, য'ত দম নকল পুৰি পেলাবলগীয়া হ'ল, জ্বলাই দিবলগীয়া হ'ল। আমি দুপৰৰ সংবাদ অব্যাহত ৰাখিম। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি।